ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ 2024 বৰ্ষৰ সিংহ ৰাশিৰ ৰাশিফল। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষটো কি ধৰণে পাৰ হ'ব, কি ধৰণৰ এই বৰ্ষটোত আপোনালোকৰ ফলাফল লাভ কৰিব, তাৰ বিষয়ে আমি আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰি জনাব বিচাৰিছোঁ। নিশ্চিতভাৱে আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে এনে ধৰণৰ ভিডিঅ'সমূহ পাবলৈ, বা বিভিন্ন ধৰণৰ জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় ভিডিঅ'সমূহ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে পাই থাকিবলৈ। বাস্তুশাস্ত্ৰৰ বিষয়ে বা হিন্দু সনাতন ধৰ্মৰ বিভিন্ন ধৰণৰ ৰীতি নীতিৰ বিষয়ে আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰি থাকোঁ। গ্ৰহৰ প্ৰায় সংখ্যক পৰিৱৰ্তন, ৰাশি পৰিৱৰ্তন, নক্ষত্ৰৰ পৰিৱৰ্তন, এনেধৰণৰ পৰিৱৰ্তনসমূহত কোন ৰাশিৰ সৌভাগ্য সমৃদ্ধি আহিছে, কোন ৰাশি কি ধৰণৰ প্ৰতিকাৰ কৰিব লাগিব তাৰ বিষয়েও আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰি থাকোঁ। গতিকে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু আপোনালোকৰ যদি কোনো ধৰণৰ ব্যক্তিগত সমস্যা আছে বা ব্যক্তিগত সমস্যাৰ বিষয়ে আমাৰ সৈতে কথা পাতিব বিচাৰে, আমাৰ ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া আছে, নিশ্চয়কৈ চাই ল'ব আৰু আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব, বাৰ্তা পঠিয়াব পাৰিব, কথা পাতিব পাৰিব। আৰম্ভ কৰিছোঁ 2024 বৰ্ষৰ সিংহ ৰাশিৰ ৰাশিফল। সিংহ ৰাশি ৰাশিচক্ৰৰ পঞ্চম ৰাশি। মঘা নক্ষত্ৰৰ 4টা পাত, পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ 4টা পাত, উত্তৰ ফাল্গুনী নক্ষত্ৰৰ 1টা পাত লৈ সিংহ ৰাশি গঠিত হৈছে। সিংহ ৰাশিৰ সাধাৰণতে সিংহ ৰাশিৰ নামৰ আদ্য অক্ষৰ অৰ্থাৎ নামৰ প্ৰথম আখৰ ম, মি, মু, মু, ত, তি, তু এইকেইটা বিশেষ আখৰ প্ৰথম আদ্যক্ষৰ হিচাপে জনা যায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে বিশেষ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে ৰবি বা সূৰ্য। সিংহ ৰাশিৰ মিত্ৰ গ্ৰহৰ কথা ক'বলৈ গ'লে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ, মংগল, বৃহস্পতি মিত্ৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়। আৰু বিষম আপোনালোকৰ যি শত্ৰু গ্ৰহ, এই শত্ৰু গ্ৰহৰ বিষয়ে আমি আপোনালোকক নিশ্চিতভাৱে জনাম। আৰু আপোনালোকৰ মিত্ৰ গ্ৰহ হিচাপে যি আমি ক'ব বিচাৰিছোঁ, মিত্ৰ গ্ৰহ হৈছে চন্দ্ৰ, মংগল, বৃহস্পতি, আৰু বিষম ৰাশি গ্ৰহ হৈছে বিশেষভাৱে আপোনালোকৰ এই বিশেষ ৰাশিৰ কথা কোৱা হৈছে, আৰু এই বিশেষ ৰাশি আপোনালোকৰ অগ্নি ৰাশি বুলি কোৱা হৈছে, ক্ষেত্ৰীয় বৰ্ণ বুলি কোৱা হৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে আমি ক'বলৈ বিচাৰিছোঁ 2024 বৰ্ষৰ বিশেষ ৰাশিফল। তাৰ পূৰ্বে জনাব বিচাৰিছোঁ সিংহ ৰাশিৰ কিছু বৈশিষ্ট্যৰ বিষয়ে। সিংহ ৰাশিৰ জাতক জাতিকাসকল বা সিংহ ৰাশিৰ ব্যক্তিসকল স্বাভাৱিকতে উন্নত জীৱন ধাৰণ শৈলীৰ সৈতে তেওঁলোকে জীৱন যাপন কৰে বুলি কোৱা হয়। আৰু বিশেষভাৱে সিংহ ৰাশিৰ জাতক জাতিকাসকল বিভিন্ন ধৰণৰ চিন্তাৰ দিশৰ পৰা উদাৰ আৰু আনক উপকাৰ কৰি ভাল পোৱা বিধৰ ব্যক্তি হয় বুলি কোৱা হয়। আনহাতে অত্যন্ত ক্ৰোধী প্ৰকৃতিৰ হয় বুলি কোৱা হয়। সুসংগ ভাল পায় সিংহ ৰাশিৰ জাতক জাতিকাসকলে। সিংহ ৰাশিৰ জাতক জাতিকাসকল সংকোচহীন, অস্থিৰ, আৰু বিশেষভাৱে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ লোকক সহায় কৰাৰ লগতে বিভিন্ন প্ৰান্তত মান সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। মান সন্মান সৰ্বত্ৰতে পায় বুলি কোৱা হয় সিংহ ৰাশিৰ জাতক জাতিকাসকলে। আমি জনাব বিচাৰিছোঁ 2024 বৰ্ষৰ যি বিশেষ ৰাশিফল সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ, আপোনাৰ 2024 বৰ্ষটো কি ধৰণে পাৰ হ'ব পোনপটীয়াকৈ যদি আমি ক'ব বিচাৰোঁ, আপোনালোকৰ ব্যক্তিসকলৰ সিংহ ৰাশিৰ ব্যক্তিসকলৰ তৃতীয়স্থ কেতু, ষষ্ঠত চন্দ্ৰ, সপ্তমত শনি, অষ্টমত বৃহস্পতি, নৱমত ৰবি তুংগী অৱস্থাত আছে। বুধ আৰু ৰাহু কৰ্মস্থান, শুক্ৰ একাদশ স্থানত মংগল অৱস্থান কৰি বছৰটোৰ আপোনালোকৰ ফলাফল দি গৈছে। এই বিশেষ ফলাফল আপোনালোকৰ বাবে বিশেষভাৱে
আপোনালোকৰ সোণ ৰূপৰ উদ্যোগ কাঠৰ সামগ্ৰী উদ্যোগ আদিত যথেষ্ট লাভালাভ আপোনালোকে পাব বুলি কোৱা হৈছে অধিক সুনাম অৰ্জন কৰিব পাৰিব আপোনালোকৰ কৰ্মৰ সৈতে আপুনি যি কৰ্মৰ লগতে জড়িত নহওক কিয় সেই কৰ্মৰ প্ৰশংসা আপোনালোকে লাভ কৰিব পাৰিব এইটো বৰ্ষ আমি আহিছো ধনৰ স্থানৰ কথা বিষয়ে জানাবলৈ ধনৰ স্থানৰ কথা যদি আমি ক'ব বিচাৰো ধনৰ স্থানত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বুধ বৰ্ষটোৰ আৰম্ভণি কালত বিশেষভাৱে বুধ ভাগ্য স্থানত আছে আপোনালোকৰ সিংহ ৰাশিৰ ব্যক্তিসকলৰ ধনস্থান হ'ব বুলি ক'ব নোৱাৰি গতিকে মধ্যমীয়া ফলাফল আপোনালোকে ধনৰ স্থানত লাভ কৰিব পাবলগীয়া ধন পোৱাত কিছু বিলম্ব হ'ব পাৰে আনহাতে আত্মীয় স্বজনৰ লগত কিছু বিবাদৰ যুগ এই বৰ্ষটোত কিন্তু আপোনালোকৰ আছে গতিকে আত্মীয় স্বজন বা পৰিয়ালৰ সৈতে ধনৰ লেনদেন কৰাত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে ব্যৱসায়ৰ ক্ষেত্ৰত বাণিজ্যৰ ক্ষেত্ৰত উদ্যোগ কুটিৰ শিল্প কৃষি কৰ্মত উৎপাদন হ্ৰাস হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত ধনস্থানত কিছু অশুভ প্ৰভাৱ আপোনালোকৰ পৰিব বুলি কোৱা হৈছে আনফালে আমি যদি ক'ব বিচাৰো ফুলৰ ব্যৱসায় বিভিন্ন ধৰণৰ বাতৰিৰ লগত জড়িত কৰ্ম বিভিন্ন ধৰণৰ সাংবাদিকতাৰ লগত জড়িত কৰ্ম এই কৰ্মত কিন্তু আপোনালোকৰ শুভ ফল আছে বুলি কোৱা হৈছে এই বিশেষ বৰ্ষটো আমি ক'ব বিচাৰিছো ব্যৱসায় বাণিজ্যৰ কথা পোনপটীয়াকৈ সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ব্যৱসায়ৰ কাৰক গ্ৰহ হৈছে শনি বৰ্ষৰ আৰম্ভণি কালত সপ্তমত শনি স্বগৃহত থকাৰ বাবে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিপৰীত লিংগৰ পৰা বিবাদৰ সম্ভাৱনা দেখা গৈছে মানসিক দুশ্চিন্তা মনৰ অস্থিৰতা আহিব পাৰে শনি স্বগৃহত থকাৰ বাবে লোহা টিনপাত শিল ঘৰ নিৰ্মাণৰ সামগ্ৰী গৃহ নিৰ্মাণৰ সামগ্ৰী আইৰণ জনিত ব্যৱসায়ৰ লগত আপোনালোকে জড়িত হলে নিশ্চয়কৈ সৌভাগ্য সমৃদ্ধিৰ দৰ্জা খোল খাব বুলি কোৱা হৈছে মাটিজনিত সম্পত্তি লাভৰ সম্ভাৱনা দেখা গৈছে এই বৰ্ষটোত আপোনালোকৰ বিশেষভাৱে শনি গ্ৰহৰ কাৰকতাত নতুন বাহন ক্ৰয় নতুন যান বাহন ক্ৰয় নতুন সম্পদ ক্ৰয় আৰু স্থায়ী সম্পদৰ বাবে শুভ ফল আছে বিদ্যাস্থানলৈ আহিছো বিদ্যাস্থান সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ একাদশ স্থানত থকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ সংকেত দিছে শল্য চিকিৎসা ৰাজনীতি কাৰিকৰী অৰ্থনীতি অধ্যয়নৰ লগত জড়িত ব্যক্তিসকলৰ অতিকে শুভ ফল আছে বুলি কোৱা হৈছে সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল যুৱক যুৱতীসকল আপোনালোকৰ বাবে যিসকলে কাম কৰিব বিচাৰে তেওঁলোকৰ বাবে কৰ্মৰ সন্ধান আহিব পাৰে বুলি কোৱা হৈছে আৰু অধ্যয়নৰত যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকৰ বাবেও পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিব সৰ্বতো প্ৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে মান সন্মান বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে কৰ্মস্থানৰ কথা যদি আমি ক'ব বিচাৰো তেনেহলে অভিনয় কলা কৌশলী সংগীত এনেধৰণৰ কৰ্মত আপোনালোকৰ শুভ ফল আছে চিত্ৰকৰ চিনেমা প্ৰযোজক ইঞ্জিনিয়াৰিং কাৰিকৰী বিভাগ শিক্ষা বিভাগ এনে ক্ষেত্ৰত আপোনালোকৰ চাকৰিৰ সম্ভাৱনা কিন্তু দেখা গৈছে গতিকে আপোনালোকৰ শুভ মংগলময় ফলাফল বুলি ক'ব পাৰি এই বিশেষ বৰ্ষটো পাৰিবাৰিক ক্ষেত্ৰ প্ৰেম প্ৰণয় বিবাহ আপোনালোকৰ পৰিয়ালৰ তৰফৰ পৰা সৰ্বতো প্ৰকাৰৰ চিন্তা অশান্তি নোহোৱা হ'ব বুলি কোৱা হৈছে আৰু আপোনালোকৰ পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ এক বাতাবৰণ আহিব বুলি কোৱা হৈছে প্ৰেম প্ৰণয় বিবাহৰ কথা যদি ক'ব বিচৰা যায় বিবাহৰ উপযুক্ত পাত্ৰ পাত্ৰীসকলৰ বিবাহৰ বাবে আপোনালোকৰ বাবে শুভ যুগ প্ৰস্তুত হৈছে গতিকে শুভ মংগলময় ফলাফল আপোনালোকৰ বাবে আছে আপোনালোকৰ প্ৰত্যেকটো দিন শুভ মংগলময় হওক তাৰ কামনা ৰাখিছো আৰু প্ৰতিকাৰৰ বিষয়ে ক'ব বিচাৰিছো সিংহ ৰাশিৰ প্ৰতিকাৰ এই বৰ্ষটোত আপোনালোকে শনি মংগল ৰাহু অশুভ গ্ৰহ এই শনি মংগল ৰাহুৰ বাবে আপোনালোকে গ্ৰহ পূজা গ্ৰহৰত্ন গ্ৰহৰ মূল আদি ধাৰণ কৰিব পাৰে বা গ্ৰহৰ পূজা কৰাব পাৰে এজন ভাল জ্যোতিষীৰ পৰামৰ্শ লৈ বা জ্যেষ্ঠ জ্যোতিষীৰ পৰামৰ্শ লৈ আপোনালোকে গ্ৰহৰ প্ৰতিকাৰ কৰাটো প্ৰয়োজনীয় আপোনালোকৰ যদি গ্ৰহৰ প্ৰতিকাৰ বিষয়ে জানিব বিচাৰে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া আছে নিশ্চয়কৈ চাই ল'ব প্ৰত্যেক গৰাকী শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুখ শান্তি সম্প্ৰীতিৰে পৰিপূৰক তাৰ কামনাৰে সামৰিছো বিশেষ ধন্যবাদ